তো হেল্ল' তো সঁচাই সাপে কামোৰাৰ পিছত ঠাইডোখৰ মুখেদি চুচি দিলে সাপৰ বিষ কমি যায় নেকি? তো চাওক, এইটো কেতিয়াও নহয়, কেতিয়াও সম্ভৱ নহয়। আচলতে সাপে কামোৰাৰ পিছত বহুত মানুহে বহুত ভুল কৰে, যাৰ ফলত মানুহজনৰ মৃত্যু হৈ যায়। সাপে কামোৰাৰ পিছত মুঠেও আপুনি মুখেদি ৰক্ত চুচি নিদিব, কেতিয়াও তাতে কাটি নিদিব, কেতিয়াও ৰছী দি বান্ধি দিব নালাগে। তো বৰঞ্চ সাপে কামোৰাৰ পিছত আপুনি কৰিব এটা কাম, কমপ্লিটলি ৰিলেক্স হৈ থাকক। কাৰণ যদি আপুনি নাৰ্ভাছ হৈ যায় তো আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায়, যাৰ ফলত সাপৰ ভেনামটো আপোনাৰ বডিত অতি সোনকালে বিয়পি পৰে, যাৰ ফলত আপোনাৰ মৃত্যু হৈ যাব। তো আপুনি কমপ্লিটলি ৰিলেক্স কৰক আৰু সাপটো চিনাকি কৰি ৰাখক, নাইবা মোবাইল চাই এটা ফটো মাৰি লওক আৰু আপুনি হস্পিটেলত যাওক আৰু সেই সাপৰ চাই না ডক্টৰে সাপৰ এণ্টিভেনাম দিব আৰু এণ্টিভেনাম যদি সঠিক হয় আপুনি অতি সোনকালে ভাল হৈ যাব আৰু নিজ ভৰিৰে খোজকাঢ়ি ঘৰলৈ আহি যাব পাৰে। ইয়াৰ মাজত বহুতকেইটা কাম আছে, যিকেইটা কৰিব নালাগে, যিহেতু বহুত মানুহে ভুল কৰে। তাৰপাছত কবিৰাজৰ ওচৰত কেতিয়াও নাযাব, কবিৰাজে কেতিয়াও সাপৰ বিষ নোহাব নোৱাৰে, এইটো এটা ভুৱা কথা। তো এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে বহুত মানুহৰ জীৱন বাচি যাব পাৰে। থেংক ইউ।